নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৰে কাৰণে আজিৰ দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ লৈ আহিছোঁ। আজি হৈছে 30 তাৰিখ 30 অক্টোবৰ নৱেম্বৰ মাহটো পালেহিয়ে। নৱেম্বৰ মাহ যোৱা মানে ডিচেম্বৰ আৰু ডিচেম্বৰ মাহ পোৱাহি মানে এটা নতুন বছৰৰ আৰম্ভণি হ'ল। সেই দিনাখন আৰম্ভ হৈছিলেহে নতুন বছৰটো চাওঁতে পালেহি এটা অন্য বছৰ। গতিকে এনেকৈয়ে বছৰবিলাক পাৰ হৈ গৈ থাকিব, আমি মৃত্যুৰ ফালে আগবাঢ়ি গৈ থাকিম। তো তাৰ মাজতে আপোনালোকক খবৰবিলাক জনাই গৈ থাকিম। আজিও আপোনালোকৰ বাবে দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীমান গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো ভাল খবৰৰ ফালে। এতিয়াৰে পৰা আপোনালোকলৈ যদি কোনোবাই কল কৰে আৰু সেই ব্যক্তিজনৰ নাম্বাৰটো যদি আপোনাৰ মোবাইলত সেভ নাথাকে, তেন্তে আপোনালোকে চিন্তা কৰাৰ এতিয়াৰ কোনো প্ৰয়োজন নাই আৰু। কিয়নো টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে যে অচিনাকি নম্বৰৰ পৰা কল আহিলেও এতিয়াৰ পৰা মোবাইলত নম্বৰৰ সৈতে ওলাব ব্যক্তিজনৰ নাম। অচিনাকি নামৰ তথা ব্যক্তিৰ প্ৰবঞ্চনা ৰোধ কৰিবলৈ ভাৰতৰ টেলিকম নিয়ন্ত্ৰণ কৰ্তৃপক্ষ TRAI এক বিশেষ ব্যৱস্থা হাতত লৈছে, যাৰ জৰিয়তে এতিয়াৰে পৰা যি ব্যক্তিয়ে আপোনালৈ কল কৰিব, তেখেতৰ নাম্বাৰটো আপোনাৰ মোবাইলত সেভ থাকক বা নাথাকক, তেখেতৰ নামৰ সৈতে আপোনাৰ মোবাইলত শ্ব' কৰিব। বৰ্তমানেও তেনেকুৱা ফেচিলিটি আছে, অৱশ্যে নথকা নহয়। ট্ৰু কলাৰ আছে। ট্ৰু কলাৰত কি হয়, আপোনাৰ নামটো অন্য এজন ব্যক্তিয়ে কি বুলি সেভ কৰিছে সেই অনুপাতেহে আপোনাৰ ট্ৰু কলাৰত সেই ব্যক্তিজনৰ নামটো ওলাই থাকে। কিন্তু টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কি কৰিব, যিজন ব্যক্তিয়ে যি নামত সিম কাৰ্ডখন ল'ব, যিটো ডকুমেণ্টত সিম কাৰ্ডখন ল'ব, সেই নামটোকে বাপেকে শ্ব' কৰিব এতিয়াৰে পৰা কাৰোবালৈ কল কৰিলে। এতিয়া মোৰ নামটো প্ৰাণজিৎ গগৈ। আপোনালোকে যদি ট্ৰু কলাৰত মোৰ নামটো চাৰ্চ কৰে হয়তো নাপাব, বা আপোনালোকক যদি মই কল কৰোঁ মোৰ নামটো হয়তো প্ৰাণজিৎ গগৈ বুলি নোলাবও পাৰে। মোৰ নাম্বাৰটো যোনে যেনেকৈ সেভ কৰি ৰাখিছে তেনেকৈ হয়তো ট্ৰু কলাৰত ওলাব। গতিকতে কিন্তু টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে সেইটো নকৰে। মই যিটো নামত মোৰ সিম কাৰ্ডখন লৈছোঁ সেই নামটো আপোনালোকৰ তাত শ্ব' কৰিব। গতিকে ভাল ব্যৱস্থা উলিয়াইছে, বেয়া উলিওৱা নাই, যাতে মানুহে প্ৰবঞ্চনাৰ পৰা বঞ্চিত থাকিব লগা হয় বা মানুহে যাতে প্ৰবঞ্চিত নহয়, তাৰ কাৰণেই নতুন নিয়মটো ওলাইছে। নতুন নিয়মটো কেনে পাইছে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে টাটা গ্ৰুপ অফ কোম্পানীৰ তৰফৰ পৰা। টাটাৰ ফালৰ পৰা এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। এতিয়া খবৰ ওলাইছে টাটাই হেনো নিৰ্মাণ কৰিবলৈ গৈ আছে বাইক। আপোনালোকে খুব সোনকালে টাটাৰ বাইকো লাভ কৰিব। বৰ্তমান সময়ত টাটাৰ গাড়ী আমাৰ ভাৰতবৰ্ষত বিক্ৰী হোৱা প্ৰায়বিলাক গাড়ীৰ আগশাৰীৰ থাকে। টাটা ছেফটিৰ ফালৰ পৰা বহুত বেছি ভাল। টাটাৰ বিল্ড কোৱালিটি যথেষ্ট পৰিমাণৰ ভাল। টাটাৰ গাড়ীবিলাকৰ কোৱালিটি যথেষ্ট পৰিমাণৰ ভাল। কেতিয়াবা যদি কিবা এক্সিডেণ্ট পাতি হয়, সৰু সুৰা এক্সিডেণ্টত মানে আপোনালোকৰ একো ক্ষয়ক্ষতি নহয়। টাটা ছেফটিৰ ফালৰ পৰা যথেষ্ট পৰিমাণৰ ভাল। তো তেনে সময়ত টাটাই বাইক বনাব বুলি কৈছে। গতিকে তেওঁলোকৰ বাইকবিলাকত কিমান ছেফটি থাকিব আপোনালোকে এবাৰ ভাবি চাওক। খবৰ লোৱা অনুসৰি টাটা মটৰ্ছে এতিয়া 2 হুইলাৰ নিৰ্মাণ কৰিব বুলি জনাইছে, য'ত আপোনালোকে 125 cc, য'ত আপোনালোকে 90 কিলোমিটাৰ মাইলেজ লাভ কৰিব বুলি জনাইছে। মানে আপোনালোকে 125 cc লাভ কৰিব স্কুটাৰ মানে 2 হুইলাৰ, আৰু 90 কিলোমিটাৰ যাব বুলি জনাইছে পাৰ লিটাৰ, মানে মাইলেজ দিব 90 কিলোমিটাৰ। তেওঁলোকে চিন্তা চৰ্চা কৰিছে, এতিয়ালৈকে লঞ্চ কৰা নাই, কিন্তু লঞ্চ কৰিব বুলি খবৰ ওলাইছে। গতিকে লঞ্চ যদি কৰি দিয়ে বিৰাট ভাল হ'ব ন। লুকছটো দেখাত সেই আপোনাৰ পুৰণা দিনৰ যিবিলাক নেকি আপোনাৰ য়ামাহা কোম্পানীৰ বাইক আছিলে তেনেকুৱা ধৰণৰে লাগিছে। হয়তো তেনেকুৱাই চাগে বনাব। 125 cc যিহেতু তেওঁলোকে মানে অলপ পুৰণা নষ্টালজিয়া ফিলটো দিব বিচাৰিছে চাগে গ্ৰাহকক। তো ভাল লাগে ন, পুৰণা সেই য়ামাহা বিৰাট ভাল লাগে। 100 cc যিখন বাইক আছিলে ন, খুব ভাল লাগে। তো তেনেকুৱা ওলালেতো খুব সুন্দৰ হ'ব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। আপোনালোকে বাৰু অনলাইনৰ পৰা কিবা বস্তু বজাৰ কৰে নে নকৰে কমেণ্ট ছেকশ্যনত জনাওকচোন। যদি আপোনালোকে অনলাইনৰ পৰা কিবা এটা বস্তু বজাৰ কৰে, তেন্তে নিশ্চয় আপোনালোকে জানে যে আপুনি যেতিয়া কিবা এটা বস্তু অৰ্ডাৰ কৰে ন, অৰ্ডাৰ কৰাৰ বাবদ তেওঁলোকে যিকোনো চাৰ্জেছ লয়। যেনে ধৰি লওক আপুনি যেনিবা কিবা এটা বস্তু অৰ্ডাৰ কৰিছে, দাম হৈছে যেনিবা 1400 টকা। তাত তেওঁলোকে পেকেজিং চাৰ্জেছ, প্লেটফৰ্ম চাৰ্জেছ, ডেলিভাৰী চাৰ্জেছ, এনেকুৱা ঢেৰ কিবা কিবি লৈ
প্ৰায় 70-75 টকা বৃদ্ধি কৰি দিয়ে মানে 1400 টকাৰ বস্তুটো গৈ 1475 টকা 1480 টকা 1500 টকা এনেকুৱা কৰি দিয়েগে হেয়া কেৱল এটা প্লেটফৰ্মই নহয় আমাৰ ভাৰতবৰ্ষত যিমানখিনি অনলাইন প্লেটফৰ্ম আছে প্ৰত্যেকটো অনলাইন প্লেটফৰ্মে সেই একেই কাম কৰে প্ৰত্যেকটো অনলাইন প্লেটফৰ্মে সেই একেখিনিকে কাম কৰে প্ৰত্যেকে কি কৰে দামবিলাক মানে বঢ়াই দিয়ে প্লেটফৰ্ম চাৰ্জেছ ডেলিভাৰী চাৰ্জেছ কিবা কিবি কিন্তু আপোনালোকে যদি সেই বস্তুটো কেনেবাকে কেনসেল কৰে ৰিটাৰ্ণ কৰে তেতিয়া কি হয় আপোনালোকৰ পৰা কিছু টকা তেওঁলোকে কাটি ৰাখি দিয়ে ধৰি লওক প্লেটফৰ্ম চাৰ্জটোকে কাটি দিব ডেলিভাৰী চাৰ্জটোকে কাটি দিব কাটি ৰাখি পিনি থৈ দিয়ে এতিয়া আমাৰ পৰা যেহেতু মানে কেইটকামান কাটে সেই কাৰণে আমি বৰ বিশেষ লক্ষ্য নকৰো কিন্তু আপোনালোকে এটা নতুনকৈ বস্তু অৰ্ডাৰ কৰি চাবচোন নতুনকৈ বস্তু এটা অৰ্ডাৰ কৰিব অৰ্ডাৰ কৰাৰ পাছত সেইটো কেনসেল কৰিব তাৰ পাছত চাব কি টকা আপোনালোকৰ একাউণ্টত ৰিটাৰ্ণ পইচা সোমায় দেখিব আপোনালোকৰ 2-3 টকা পইচা কাট খাইছে তো এই বস্তুটোক নাইকিয়া কৰিবৰ কাৰণে এতিয়া ভাৰত চৰকাৰে 1915 নামৰ এটা মোবাইল নাম্বাৰ জাৰি কৰিছে এই নাম্বাৰটোত কল কৰি আপোনালোকে কমপ্লেইন কৰিব পাৰিব আমাৰ ভাৰত চৰকাৰে কৈছে যে এইটো সম্পূৰ্ণৰূপে অবৈধ এনেকুৱা কেতিয়াও কৰিব নোৱাৰে টেলিকম যিবিলাক নেকি ই-কমাৰ্চ কোম্পানী থাকে তেওঁলোকে কৰি আহিছে তো এই বস্তুটো সম্পূৰ্ণ ৰোধ কৰিব লাগিব সেই কোম্পানীবিলাকক নটিচ জাৰি কৰি দিছে আৰু যদি আপোনালোকৰ লগত কৰে কোনোবা কোম্পানীয়ে তেনেহ'লে 1915 নম্বৰত কল কৰি কমপ্লেইন কৰিব পাৰিব বুলি জনাইছে গতিকে এতিয়াৰ পৰা চাই থাকিব যদি কোনোবাই তেনেকুৱা কৰে ডাইৰেক্টলি কমপ্লেইন কৰি দিব আগবাইছে ইয়াৰ পাছৰটো ভাল খবৰ ফালে খবৰলৈ পৰিছে আমাৰ অসমৰ প্ৰত্যেকখন ৰাস কমিটিলৈ প্ৰায় 2068খন ৰাস উদযাপন কৰে আমাৰ অসমত তো 2068খন ৰাস কমিটিলৈ 25,000 টকাকৈ এতিয়া অসম চৰকাৰ ফালৰ পৰা বিতৰণ কৰিব বুলি জনাইছে যেনেকৈ পূজা পাতিবৰ কাৰণে দিছিলে বিহু পাতিবৰ কাৰণে দিছিলে ঠিক তেনেকৈ এবাৰ ৰাস পাতিবৰ কাৰণেও 25,000 টকাকৈ দিব আৰু তাৰ লগতে মাজুলীৰ 47খন ৰাস উদযাপন সমিতিক 50,000 টকাকৈ দিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা তো এই পইচাটো মানে আপোনাৰ দি আহিছে পূজা কমিটিবিলাককো দিছে বিহু কমিটিবিলাককো কিবা দিছে আৰু এইবাৰ কি কৰিছে ৰাস কমিটি সকলোকো দিব বুলি জনাইছে তো আমাৰ অসমত যিমানখিনি ৰাস কমিটি আছে প্ৰত্যেককে 25,000 টকাটো প্ৰদান কৰিব আৰু 47খন ৰাস কমিটিক মাজুলীৰ 50,000 টকাকৈ দিব বুলি জনাইছে আৰু এই পইচা প্ৰদান কৰিব ডিসি অফিচৰ ফালৰ পৰা ইতিমধ্যে সেই টকাসমূহ মুকলি কৰি দিছে অসম চৰকাৰৰ ফালৰ পৰা আৰু সেই টকাসমূহ খুব শীঘ্ৰেই ডিসি অফিচৰ জৰিয়তে ৰাস কমিটিবিলাকক বিতৰণ কৰা হ'ব বুলি জনাইছে তো বন্ধু-বান্ধৱীসকল বস এই চাৰিটাই আছিল আপোনালোক সকলোৰে কাৰণে জনাবলগীয়া ভাল খবৰ জানি কেনে পালে সেইটো কমেন্ট সেকশনত জনাব যদি আপোনালোকৰ ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেল যদি তেলকে সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো মানে সাবস্ক্ৰাইবটো কৰি ল'ব এনেকুৱা খবৰবিলাক চাই থাকিবৰ কাৰণে তো পুনৰ লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয়